বিঘা মাটি যি দখল কৰিছে সেই সংক্ৰান্তত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি গোটেই অসমত ৰাইজৰ চকু মুকলি কৰিছোঁ। সেই সন্দৰ্ভত তেওঁৰ যিটো ব্যক্তিগত আক্ৰমণ, গৌৰৱ গগৈ পৰিয়াল, গৌৰৱ গগৈ কণমানি শিশুকো লৈ যি ধৰণৰ তেওঁ কথা বতৰা আৰম্ভ কৰিছে, সেই কথা বতৰাবিলাক আমি ৰাইজৰ কাষলৈ লৈ গৈছোঁ। আৰু আপোনালোকে দেখিছে যে গৌৰৱ গগৈ ডাঙৰীয়াই যোৱাকালি দাড়ি কমা সকলো চেমি কলম সকলোৰে প্ৰশ্ন উত্তৰ দিয়াৰ পাছত এতিয়া যেনেকৈ মৰুভূমিত উট চৰাই যেতিয়া চিকাৰীয়ে চিকাৰ কৰিব আহে নিশ্চিত মৃত্যু দেখে, তেতিয়া যেনেকৈ মূৰটো সোমাই তেখেতক গাটো দেখা নাই বুলি ভাবে, শৰীৰটো দেখা নাই বুলি ভাবে, এতিয়া মুখ্যমন্ত্ৰীয়ে বালিত মূৰটো সোমাই অসমৰ ৰাইজে তেওঁক দেখা নাই বুলি কৈছে। সেইকাৰণে আজি আপোনালোকে দেখিছে যে তেওঁ কথাৰ কোনো লাগবান নোহোৱা হৈছে। আমাৰ এটা প্ৰশ্ন, যোৱাকালিতো আমি যিখিনি কৈছোঁ এটা নতুনকৈ আপোনাৰ মনত আমাৰ আহিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উক্তি। কথাটো এনেধৰণৰ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৌৰৱ গগৈ সংক্ৰান্তত যিখিনি কথা কৈ আছিলে, তেওঁ তাৰিখ দিছিল 10 ছেপ্টেম্বৰ। 10 ছেপ্টেম্বৰত যেতিয়া তেওঁ তাৰিখ দিছিল, গৌৰৱ গগৈ ডাঙৰীয়াই কংগ্ৰেছে তেওঁক কোনো ধৰণৰ বাধা নিদি SITত কোনো ধৰণৰ হস্তক্ষেপ নকৰাকৈ, আনকি আমি আদালততো নগৈ SITক মুকলিভাৱে গোটেইখিনি তদন্ত কৰিবলৈ আমি দিলোঁ। 10 ছেপ্টেম্বৰত গোটেই অসমৰ মানুহ ৰখি থাকিলে। 10 ছেপ্টেম্বৰত তেওঁ এই বিষয়ে গাপ দি থ'লে, কোনো ধৰণৰ আপোনাৰ তদন্তৰ কথাবিলাক ৰাইজক নক'লে। 10 ছেপ্টেম্বৰত নক'লে, অক্টোবৰত নক'লে, নৱেম্বৰত নক'লে, ডিচেম্বৰত নক'লে, জানুৱাৰীত নক'লে, ফেব্ৰুৱাৰীত নক'লে। যিখিনি ক'লে তাৰ উত্তৰটো এটা এটাকৈ দিয়া গৈছে। এতিয়া আমাৰ সকলোতকৈ মোৰ ডাঙৰ প্ৰশ্ন হৈছে যে 10 ছেপ্টেম্বৰত কিয় নাই দিয়া বুলি কওঁতে তেওঁ ক'লে যে 10 ছেপ্টেম্বৰত এইকাৰণে আমি নাই দিয়া যে জুবিন গাৰ্গৰ সেই সময়ত মৃত্যু হৈছে, আৰু সেইকাৰণে আমি 10 ছেপ্টেম্বৰত ইয়াৰ কোনো প্ৰত্যুত্তৰ দিয়া নাই। মোৰ একেবাৰে স্পেচিফিক প্ৰশ্ন যে 10 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেনেকৈ জানিলে যে 19 ছেপ্টেম্বৰত জুবিন গাৰ্গক হত্যা কৰা? মোৰ স্পেচিফিক প্ৰশ্ন, জুবিন গাৰ্গৰ স্বাভাৱিক মৃত্যু হোৱা নাই। মানুহে যে কৈছে, বহুতে যে কৈছে, মুখ্যমন্ত্ৰী যে কৈছে যে জুবিন গাৰ্গৰ মৃত্যু হোৱা নাই, হত্যা হৈছে। প্ৰশ্ন হ'ল যে 10 ছেপ্টেম্বৰত যিটো দিয়াৰ কথা কৈছিল, তেওঁ এইটো ৰিপৰ্টত ৰাইজক মুকলি কৰাৰ কথা, তেওঁ ক'লে যে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে দিয়া হোৱা নাই। প্ৰশ্ন স্পেচিফিক, মই ফালৰি কাটি নাযাওঁ যে 10 ছেপ্টেম্বৰত কেনেকৈ জানিলে যে 19 ছেপ্টেম্বৰত জুবিন গাৰ্গক হত্যা কৰা হ'ব? সেই কথাটো স্পেচিফিক প্ৰশ্নৰ উত্তৰটো নিশ্চয়কৈ তেওঁ যেনেকৈ কৈছে, এইটো এটা মাত্ৰ এইটো ৰাইজে সুধিব, ৰাইজৰ প্ৰশ্ন তেওঁৰ মুখত কৈছে। আৰু এতিয়াতো যিটো দেখা গৈছে এইকেইটা দিনত, কালিৰ পিছত যিটো দেখা গৈছে, আমাৰ কংগ্ৰেছত আমি ঠিক কৰিছিলোঁ যে এইবাৰতো কংগ্ৰেছ, আমাৰ বিভিন্ন আমাৰ লগত থকা বিৰোধী ঐক্য সকলোৱে আমাৰ MLA জিকিব, জিকাৰ পিছত সকলো বহি আমি মুখ্যমন্ত্ৰী ঠিক কৰিম। এতিয়া যিটো আবহাৱা এটা কৰিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে দায়িত্ব লৈছে যে যিকোনো প্ৰকাৰে হ'লেও এতিয়া আৰু মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ডাঙৰীয়াক বনোৱাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱা যেন লাগিছে। কাৰণ তেওঁৱে এতিয়া যি ধৰণৰ কথা বতৰা গৌৰৱ গগৈ ডাঙৰীয়াক কৈছে, এই কথাবিলাক কেৱল যে কংগ্ৰেছী মানুহকেইটা সাধাৰণ ৰাইজে বেয়া পাইছে সেইটো নহয়, যিখিনি অৰিজিনেল বিজেপি, যিখিনি হিমন্ত বিশ্ব আৰু তেওঁৰ চাৰিজনমান লগৰ মানুহৰ উৎপাতত তিষ্ঠিব পৰা নাই, সেই লোকসকলেও কৈছে যে আমি বিজেপিয়ে কৰি থাকিম, আমি বিজেপিৰ পৰা নাহোঁ, কিন্তু হিমন্ত বিশ্ব শৰ্মা অত্যাচাৰৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এইবাৰ আমি বিজেপিৰ বিপক্ষে থিয় হৈ হিমন্ত বিশ্ব শৰ্মাক ক্ষমতাৰ পৰা আঁতৰাম। গতিকে আজি আমি এই প্ৰতিবাদ আমি ৰাস্তালৈ গৈ কৰাৰ কথা আছিল, কিন্তু আমাক ইনষ্ট্ৰাকশ্যন দিলে যে আজি HSLCৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজি প্ৰথম দিন। মুখ্যমন্ত্ৰী ডাঙৰীয়া কোনো শিক্ষাৰ্থীৰ লগত, কোনো ছাত্ৰ ছাত্ৰীৰ লগত সম্বন্ধ নাই। 8,000 স্কুল তেওঁ বন্ধ কৰি দিলে।
8,000 স্কুল বন্ধ কৰি তেওঁ চুবুৰীয়া মদৰ দোকান খুলিলে, মদাহী বনাইছে। কিন্তু কংগ্ৰেছৰ এটা আমাৰ দায়িত্ব আছে, কংগ্ৰেছৰ ৰাইজৰ প্ৰতি এটা দায়বদ্ধতা আছে। আৰু সেইকাৰণে আমি আপোনাৰ এই প্ৰতিবাদটো আপোনালোকে চাব যে আমাৰ জিলা কংগ্ৰেছ অফিচ ৰাজীৱ ভৱনত হোৱা কথা আছে, কিন্তু একে তাৰ নাতি দূৰতে আমাৰ দচন হায়াৰ ছেকেণ্ডেৰী স্কুলখনৰ তাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চূড়ান্ত পৰীক্ষা হৈ আছে। তাৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ ছাত্ৰী যাতে কোনো অসুবিধা নহয়, যাৰ ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিছে তাৰ অভিভাৱক তাৰ পৰিয়ালটো সেই পৰীক্ষাটোৰ লগত সোমাই যায়। সেইকাৰণে আমাৰ সভানেত্ৰীয়ে ক'লে, আমাৰ ৰামান্না বৰুৱা জেনেৰেল ছেক্ৰেটাৰীয়ে ক'লে, আমাৰ বিধায়ক দুৰুল হুদা ডাঙৰীয়াই ক'লে, আমি ঠিক কৰিলোঁ যে আমি এই প্ৰতিবাদটো আমাৰ সদৰৰ যিটো মিউনিচিপালিটিৰ আমাৰ কাৰ্যালয় আছে তাত ওচৰত কোনো কাষত স্কুল নাই, আমি তাতে প্ৰতিবাদ কৰিম। কাৰণ আমাৰ কংগ্ৰেছ কেৱল যে ৰাজনীতিয়ে কৰিম সেইটো নহয়, আমি উঠি অহা প্ৰজন্মকো আমি চাব লাগিব। সেই কথা বতৰাৰ কাৰণে আজি আমি ইয়াত চিম্বলিক এটা প্ৰতিবাদ কৰিলোঁ আৰু এই প্ৰতিবাদ আমাৰ হৈ থাকিব, ৰাইজৰ প্ৰতিবাদ, ৰাইজৰ পক্ষত থাকি আমি এই প্ৰতিবাদ হৈ থাকিব। গতিকে আজিৰ দিনটো আমি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰতিজন পৰীক্ষাৰ্থীক আমি শুভেচ্ছা জনাইছোঁ আমাৰ তৰফৰ পৰা। অভিভাৱকসকলকো কৈছোঁ যে আপোনালোকে ভালকৈ পৰীক্ষা দিয়ক, হিমন্ত বিশ্বৰ আমাৰ এই খুচুৰা কথাবিলাকত মন নিদিয়ক। আৰু অন্ততঃ এইকেইটা দিন হিমন্ত বিশ্বই যিদৰে কথা বতৰা কৈ আহিছে, এই ল'ৰা ছোৱালীকেইটাক আপোনালোকে টিভি চাব নিদিব। অন্ততঃ টিভি চালে এই পৰীক্ষাৰ পৰা মনটো বাহিৰলৈ যাব আৰু আমাৰ পৰীক্ষাবিলাক ভাল নহ'ব। গতিকে আপোনালোকৰ যোগেদি এই ক্ষেত্ৰত আমি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া কালি যিটো আমাৰ প্ৰেছ কনফাৰেন্স কৰিলে, এটাকে উত্তৰ দিলে, তাৰ পৰৱৰ্তী সময়ত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া 10 ছেপ্টেম্বৰত কি কাৰণে তেওঁ গোটেই কথাখিনি SIT ৰিপৰ্টটো নিদিলে, কি কাৰণে এতিয়া দিলে, তাৰ যিটো ব্যাখ্যা কৰিলে, 19 ছেপ্টেম্বৰত জুবিন গাৰ্গক হত্যাটো কেনেকৈ তেওঁ আগতীয়াকৈ জানিলে, সেই কথাখিনি তেওঁ জনাব বুলি আশা কৰোঁ। মাটিকাটি গোসানী হুঁচিয়াৰ, মাটিকাটি গোসানী মুৰ্দাবাদ, দেশতকৈ মামি ডাঙৰ হ'ব নোৱাৰে, দেশতকৈ মামি ডাঙৰ নহয় হ'ব নোৱাৰে।